নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম বা চৰকাৰে যি ধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাতৰটো ভাঙি দিব খুজিছো এটো কিমান ডাঙৰ এটা হাতৰ আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন কেণ্ডিডেট বিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হ'ল এবাৰ ভোট ক'ত আহিলে অসমত এইবাৰ তেওঁ বিহাৰৰ ইলেকশ্যনৰ যিটো এড্ৰেছ আছিলে সেই এড্ৰেছটো ব্যৱহাৰ কৰি এবাৰ অসমত তেওঁ এপ্লিকেশ্যন কৰিছে যে মই অসমত থাকো গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো সোমোৱা নাছিলে কৰ্মসূত্ৰে মই অসমত আছো হা গতিকে ইয়াত লেবাৰ কৰি আছো কিবা কৰি আছো যিকোনো এটা কথা ক'লেই হৈ গ'ল কৰ্মসূত্ৰে মই ইয়াত অসমত আছো গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে এটা ভয়ংকৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি এই বিধিটো এটা ভয়ংকৰ বিধি যে এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে 8 নম্বৰ ফৰ্ম এই ফৰ্মখন ফিল আপ কৰি ইলেকশ্যন কমিশ্যনাৰ মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8 খন লৈ তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব সেইকাৰণে মই এইকেইদিন আপোনালোকে সকলোৱে জানে মই দিল্লী আৰু মুম্বাইত আছিলোঁ বিশেষ ৰাজনৈতিক কামত দিল্লী আৰু মুম্বাইত আমাৰ দলৰ কামত মই ঘূৰি আছিলোঁ মই সময় পোৱা নাছিলোঁ ডাইৰেক্টলি মুম্বাইৰ পৰা মই যোৰহাট আহিছোঁ আজি গোচৰটোত উপস্থিত হ'বলৈ আৰু গোচৰটোত উপস্থিত হ'বলৈ আহি সেইকাৰণে পোনপটীয়াকৈ যোৰহাটৰ পৰাই মই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাস বদলাই দিব পৰা অসমৰ ৰাজনীতি বদলাই দিব পৰা এই বিশেষ সংশোধনী বিশেষ ভোটাৰ তালিকাৰ সংশোধনী বিষয়টোৰ ওপৰত ৰাইজৰ দলৰ বক্তব্য প্ৰকাশ কৰিছো মই ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে 3বাৰ মান পঢ়িলো ফৰ্ম 8 খন উধৰ পৰা মুধলৈকে পঢ়ি মই যিটো বুজি পালো বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8 ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে ফৰ্ম 8 ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেন্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় যাক সেইটো উল্লেখ কৰিব লাগে ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপচন দিয়া হৈছে অপচন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আৰু অপচন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল ফৰ্ম 8 খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকৈ আবেদন কৰিবলৈ হ'লে দুটাই ক্ৰাইটেৰিয়া বেসিক্যালি আছে এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই যদি আধাৰ আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকৈ ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব আধাৰ আছে বুলি ক'লে কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেন্ডেটৰী নহয় সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব
আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছে নে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব কথাটো ধৰিব পাৰিলে নে গতিকে নিৰ্বাচন আয়োগে যেটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম বা চৰকাৰে যি ধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাতৰটো ভাঙি দিব খুজিছো এটো কিমান ডাঙৰ এটা হাতৰ মই হাতৰটো আপোনালোকক ভাঙি দিছো দেই চাব আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি যেটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন ক্যান্ডিডেট বিলাকে নমিনেশন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশন দিয়ে তেতিয়াহলে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব এটো হল নিয়ম এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিল 2021 তে হৈছিল নে 20 হৈছিল নহয় 21 পিছত হৈছিল উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে বিধানসভাৰ নিৰ্বাচনত ভোট দি শেষ হল তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গল তেওঁ এবাৰ বিহাৰত ভোট আহিলে কোন চনত 2025 ত বিহাৰত ভোট আহিলে 2025 ত যেতিয়া ভোট আহিলে 2025 ত ভোট আহোতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে কিন্তু কলে যে মই এতিয়া বিহাৰত থাকো গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে 2025 ত বিহাৰত তেওঁ ভোট দিলে উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয় সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ খেটো নামটো দিওতে ইলেকশন ফটো আইডেন্টিটি কাৰ্ড যে পালে তাত কি কৰিলে যে তেওঁ কলে যে ঠিক আছে তেওঁ কৈ দিলে ঘোষণা কৰি দিলে ফৰ্ম 8 ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিল মোক উত্তৰ প্ৰদেশত ভোট নালাগে এটো কৰ্তন কৰি দিও তেওঁ হে বিহাৰত ভোট দিলে হয়নে দুদিনৰ আগত আহিলেও হ'ব মাত্ৰ এটা এড্ৰেছ লাগে হয়নে বিএলও বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি বিএলও কৈ দিলে হল এটো কিটা আমাৰ লিষ্ট দে এটা পাস কৰি দিবি বিএলও চৰকাৰৰ মানুহ ওদিকে চৰকাৰেটো কৈ দিলে মানে কৈ দিব যে ঠিক আছে এওঁলোকৰ এড্ৰেছ আছে এড্ৰেছটো চালে ঠিক আছে এড্ৰেছ আছে পাস বাই সেই দুদিনৰ আগত আহিলেই জানিবা তাত থাকিও ললে কিনো অসুবিধা আছে এটো এড্ৰেছটো পাস কৰাই ললে তেওঁৰ নামটো এবাৰ কোড ঘুমালে বিহাৰৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গল বিহাৰত ভোট তেওঁ দিলে উত্তৰ প্ৰদেশত দিছিলে এবাৰ বিহাৰত দিলে বিহাৰত ভোট দি শেষ হল এবাৰ ভোট কত আহিলে অসমত এবাৰ তেওঁ বিহাৰৰ ইলেকশনৰ যেটো এড্ৰেছ আছিল সেই এড্ৰেছটো ব্যৱহাৰ কৰি এবাৰ অসমত তেওঁ এপ্লিকেশন কৰিলে যে মই অসমত থাকো গতিকে মোক অসমত ভোট দিবৰ কাৰণে মোৰ নামটো হুমুৱা নাছিলে কৰ্মসূত্ৰে মই অসমত আছো গতিকে ইয়াত লেবাৰ কৰি আছো কিবা কৰি আছো যিকোনো এটা কথা কলে হৈ গল কৰ্মসূত্ৰে মই ইয়াত অসমত আছো গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটত নাম অন্তৰ্ভুক্ত ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলে হ'ব আধাৰ নাই বুলি কৈ দিলে হ'ল যদি আধাৰ আছে তেতিয়াহলে তেওঁ বিহাৰত নামটো কাটি দিলে হলনে বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে অসমত ইলেকশনত ভোট দিলে মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হল ফাৰ্স্ট ফেজ হলে মাৰ্চত দিলে সেকেন্ড ফেজ হলে এপ্ৰিলত দিলে
হৈ গ'ল তেওঁ এপ্ৰিলত দি শেষ হৈ গ'ল শেষ দি তেওঁ যেতিয়া শেষ হৈ গ'ল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গ'ল এবাৰ তেওঁ উত্তৰ প্ৰদেশলৈ গ'ল এবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ কি কৰিলে যে মই অসমত আছিলো এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছো মোক ভোট দিবলৈ দিব লাগে আকৌ ইলেকশ্যনৰ আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰি ল'লে তেওঁ কেইবাৰ ভোট দিলে উত্তৰ প্ৰদেশত বিহাৰত অসমত দৰকাৰ হলে পশ্চিম বংগতো একছাত মাৰি থৈ যাব পাৰিব হয়নে তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব এইটো এটা ভয়ংকৰ নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি এই বিধিটো এটা ভয়ংকৰ বিধি